মোৰ মা দেউতা সঁচাকৈ বহুত কষ্ট কৰে মোৰ কাৰণে। এটা যেতিয়া মই স্কুল পঢ়ি আছিলোঁ, কিন্তু মই বুজা নাছিলোঁ মোৰ মা দেউতাৰ মই কষ্টটো। মোৰ মা দেউতা ইমান পঢ়া লিখা নহয়, তথাপিও আৰু ইমান কষ্ট কৰিছিল যাতে মোৰ জীৱনত মই আগুৱাই যাওঁ বুলি। আৰু মই আজি যেতিয়ালৈকে ইয়াত চেণ্টাৰত আহিলোঁ, মোৰ মা দেউতাই যেনেকৈ আমাক শিকাই না, আমাৰ নমিতা বাইদেউ মোক বহুত হেল্প কৰিছে যাতে মই কাৰোবাৰ আগত মই কথা পাতিব পাৰোঁ। সেইটো কাৰণে মই মা দেউতাৰ লগতে মই নমিতা বাইদেউক বহুত 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 ধন্যবাদ দিব খুজিছোঁ। তাৰ কাৰণে আজি মোক লাগে নিজকে যে মই কিবা এটা কৰিব পাৰোঁ নিচিনা। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ বাহাদুৰ চাৰিআলিৰ নিচেই কাষতে ছটৰটিংৰাই চাহ শ্ৰমিক সামূহিক কেন্দ্ৰ, তাতে উপস্থিত হৈছোঁ। আৰু ইয়াত আমি জানিবলৈ পাইছিলোঁ মাইণ্ড পাৱাৰ এণ্ড NLPৰ কোচ ৰূপান্তৰ চাওক ডাঙৰীয়া আহি উপস্থিত হৈছে। আৰু ইয়াতে উপস্থিত হৈছে, ইয়াত আমি দেখিবলৈ পাইছোঁ ছটৰটিংৰাই চাহ শ্ৰমিক কল্যাণ কেন্দ্ৰৰ উদ্যোগত আৰু অসম চাহ জনগোষ্ঠী কবি সন্মিলনৰ সহযোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছিলে। ইয়াতে উপস্থিত হৈছোঁ আমি, চাওক ডাঙৰীয়া আছে, তেখেতৰ পৰা জানিম, আমাৰ বাইদেউ আছে, তেখেতৰ পৰা জানিম, আৰু আমাৰ অসম চাহ জনগোষ্ঠী কবি সন্মিলনৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আছে, তেখেতৰ পৰা কথা কিছু জানিম। প্ৰথমতে আমি ছাৰৰ পৰা জানিব যত্ন কৰিম। নিশ্চিতভাৱে অনুষ্ঠানটোৰ যি উদ্যোক্তা ছটৰটিংৰাই চাহ শ্ৰমিক কল্যাণ কেন্দ্ৰৰ উদ্যোগত আৰু অসম চাহ জনগোষ্ঠী কবি সন্মিলনৰ সহযোগত যি অনুষ্ঠান কৰ্মশালা আজি কৰিলে, নিশ্চিতভাৱে তেওঁলোকক শলাগিব লাগিব। কাৰণ নিশ্চিতভাৱে আজি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে পঢ়ি আছে আৰু ভাল মানুহ হ'বলৈ, আৰু এই অনুষ্ঠানটোৱে তেওঁলোকক কেৱল ভাল মানুহ হোৱাটো তেওঁলোকৰ অৰিহণা যোগোৱাৰ লগতে ভাল মাৰ্কছ কেৰি কৰাৰ লগতে তেওঁলোকৰ ব্যক্তিত্বৰ ক্ষেত্ৰত বেছি গুৰুত্ব প্ৰদান কৰা হয়। কাৰণ আজিকালি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুতো দিশৰ পৰা তেওঁলোকে আগ্ৰাসন হৈছে, বিশেষকৈ মোবাইল ফোনৰ যোগেদি আমি মা দেউতাৰ কথা বহুত ছাত্ৰ ছাত্ৰী অকণমান শুনাৰ ক্ষেত্ৰত অকণমান কম দেখা পোৱা যায় বহুত ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত। লগতে আমাৰ সামাজিকভাৱে যিটো মাদক দ্ৰব্য যিটো প্ৰভাৱিত হৈছে, সেই সকলোখিনিৰ পৰা সুৰক্ষিত হৈ থাকিবলৈও আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মাইণ্ড পাৱাৰ অনুষ্ঠানটোৰ যিসকল ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব, নিশ্চিতভাৱে সেইসকল ছাত্ৰ ছাত্ৰী আহিব লগা আগন্তুক দিনত কেতিয়াও মা দেউতাৰ বিপক্ষে, শিক্ষকসকলৰ বিপক্ষে, সমাজৰ বিৰুদ্ধে বা মাদক দ্ৰব্যৰ পৰা সদায় দূৰত থাকিব, সেয়া নিশ্চিত। আৰু অনুষ্ঠান তেওঁলোকে যিদৰে আমাক মাতি যি আমাৰ অনুষ্ঠানটো কৰ্মশালা কৰিবলৈ সুযোগকণ দিলে, নিশ্চিতভাৱে তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিশ্চিতভাৱে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ এটা অৰ্গেনাইজেশ্যন আছে, মাইণ্ড পাৰ্থ একাডেমি কয়, আৰু সেই আমাৰ লগত যদি যোগাযোগ কৰে, আমি বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটি বা NGO আণ্ডাৰ বা দল সংগঠনৰ নেতৃত্ব আমি ইতিমধ্যে বহু অনুষ্ঠান কৰি আহিছোঁ আৰু অনুষ্ঠান কৰি যাম। আৰু আমি এইটো অনুৰোধ জনাওঁ আপোনাৰ জৰিয়তে যে আজিৰ তাৰিখত মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবলৈ হ'লে নিশ্চিতভাৱে তেওঁলোকৰ মনবোৰ কিন্তু শুদ্ধ আৰু পৰিকল্প কৰিবই লাগিব। কাৰণ পঢ়া শুনাই সৰ্বশ্ৰেষ্ঠ নহয়, তেওঁলোকৰ মানসিকভাৱে আমাৰ ল'ৰা ছোৱালী শক্তিশালী হ'লেহে তেওঁলোকৰ জীৱনত নিজৰ ভৰিত নিজে থিয় হোৱাৰ উপৰিও নিজৰ মা দেউতা নিজৰ সমাজখন আগুৱাই নিবলৈ তেওঁলোকে সক্ষম হ'ব। নিশ্চয় সুন্দৰকৈ সকলোখিনি কথা কৈছে। আমাৰ বাইদেউ আছে, বাইদেউৰ পৰা জানিম কি ক'ব। আমি ছটৰটিংৰাই চাহ শ্ৰমিক কল্যাণ কেন্দ্ৰ উদ্যোগত আৰু অসম চাহ জনগোষ্ঠী কবি সন্মিলনৰ সহযোগত আমি এই আলোচনা কৰি এই প্ৰগ্ৰামটো মানসিক উৎকৰ্ষতা সাধনৰ বাবেই আমাৰ যিহেতু এই কল্যাণ কেন্দ্ৰৰ ছাত্ৰীসকলো আছে, ওচৰ চুবুৰীয়া বহুতো ছাত্ৰী আছে, মানসিক তেওঁলোকৰ উৎকৰ্ষতা সাধনাৰ কাৰণেই আমি প্ৰগ্ৰামটো আজি ৰাখিলোঁ। আৰু মই মটিভেটাৰ ৰূপান্তৰ ছাৰক আমি লগ কৰি আজি প্ৰগ্ৰামটো কৰিব লাগে বুলিকে আমি ছাৰক নিমন্ত্ৰণ কৰিলোঁ আজি। আৰু এই অনুষ্ঠানখন আজি পাতি মই ছাত্ৰীসকল সফল হৈছে বুলি মই ভাবোঁ, ছাত্ৰ ছাত্ৰীসকল আৰু যিসকল পেৰেণ্টছ আহিছে ইয়াত আজি মাক দেউতাক, সেইসকলো বহুত উপকৃত হৈছে বুলি মই ভাবোঁ। ধন্যবাদ। আমি দেখিবলৈ পাইছিলোঁ অসম চাহ জনগোষ্ঠী কবি সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডাঙৰীয়া আছে, তেখেতৰ পৰা জানি কি অনুভৱ, কি ক'ব। মাইণ্ড পাৱাৰ আপোনাৰ NLPৰ আজি যি প্ৰগ্ৰাম লোৱা হৈছিল আমাৰ ছটৰটিংৰাই উন্নয়ন কেন্দ্ৰত, অসম চাহ জনগোষ্ঠী কবি সন্মিলন কেন্দ্ৰীয় সমিতিৰ উদ্যোগত লোৱা হৈছিলে। আৰু এই প্ৰগ্ৰামটো সঁচাই চাই পেলাই আমি বহুত আনন্দিত হৈছোঁ, যিহেতু বেছিকৈ ক'ব গ'লে আমাৰ বাগিচা অঞ্চলত মাদক দ্ৰব্যৰ এই চুলাই হাৰিয়া মদৰ
মানুহ পৰিমাণটো বহুত বেছি। গতিকে এনে প্ৰগ্ৰামবোৰ আমাৰ স্কুল কলেজৰ পাতিবই লাগে, প্লাছ আমাৰ বাগিচা অঞ্চলতো পাতিব লাগে। সেইকাৰণে বাগিচা অঞ্চলত পাতিব লাগে, কাৰণ বাগিচা অঞ্চলত মানুহবোৰৰ প্ৰায়ভাগ আপোনালোকে মন কৰিব লাষ্ট 60 বছৰলৈকেহে জীয়াই থাকে, তাৰ পাছত কিন্তু তেখেতসকলক মৰিবলগীয়া হয়। তাৰ এটাই মাত্ৰ কাৰণ এই মাদক দ্ৰব্য। আৰু এই মাদক দ্ৰব্যটো বন্ধ কৰিবৰ কাৰণে আমাৰ যি দল সংগঠন আছে বা আমাৰ NGO আছে বা সেলফ হেল্প গ্ৰুপ আছে, বহু ধৰণে এনেকৈ ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে। এই ছ'চিয়েল অৰ্গেনাইজেশ্যনে আমাৰ ছাৰ আছে, এই ছাৰৰ লগত যদি যোগাযোগ কৰি বাগিচা এলেকাত তথা নগৰ অঞ্চল এলেকাত যদি এই প্ৰগ্ৰামকেইটা লোৱা হয়, সঁচাকৈ মানসিক একটা শক্তিশালী হ'ব আৰু আহিবলগীয়া নতুন প্ৰজন্ম কিন্তু এটা সুন্দৰ দিশত আগুৱাই যাব বুলি আমি অসম চাহ জনগোষ্ঠী কবি সন্মিলন কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা জনাইছোঁ। সুন্দৰকৈ সকলোখিনি কথা কৈছে। আমি এগৰাকী অভিভাৱক আছে, তেখেতৰ পৰা জানিম। যিহেতু তেখেতে নিজৰ ল'ৰাক লৈ আহিছিলে, আপুনি আপোনাৰ ল'ৰাক ইয়াত লৈ আহিছিলে, অনুষ্ঠানটোত আপুনি কি অনুভৱ কৰিলে? আপোনাৰ নমিতা বাইদেউৰ লগতে বহুভাষিক কবি সন্মিলনৰ সম্পাদক আৰু ইয়াত যিখিনি মাইণ্ড পাৱাৰ অনুষ্ঠানটো আয়োজন কৰিলে সকলোকে বহুত অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আজিৰ প্ৰজন্মই যদি এনেকুৱা অনুষ্ঠানবিলাক সঘনাই পাই থাকে আৰু হওক, মানে এনেকুৱা অনুষ্ঠানবিলাক হৈ থাকিলে নতুন প্ৰজন্ম বহুত ভাল হ'ব বুলি ভাবোঁ। আৰু এই নতুন বছৰত মানে মোৰ ল'ৰাটোক এটা খুব ভাল উপহাৰ দিয়া যেন লাগিলে, মানে বিৰাট বেছি ভাল লাগিলে। নিশ্চয় সুন্দৰে কৈছে, আৰু বিশেষকৈ মই নিজে উপস্থিত আছিলোঁ আৰু অনুষ্ঠানটিত বিশেষকৈ অভিভাৱকসকলক লৈ গুৰুত্ব দিয়া হৈছিলে। ভাল অনুষ্ঠান, যদি সম্ভৱ হয় আপোনালোকো নিজৰ স্কুলত বা অঞ্চলত ল'বলৈ যত্ন কৰিবলৈ আশা ৰাখিছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰাৰ আশা ৰাখিছোঁ। বিদায় লৈছোঁ, ধন্যবাদ।